নমস্কাৰ, মই মৌজিদ। বন্ধুসকল, বলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যজুৰি আৰম্ভ হ'ল পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ। ৰাজ্যৰ 27খন জিলাত আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ। 11 এপ্ৰিললৈকে প্ৰাৰ্থীয়ে দাখিল কৰিব পাৰিব মনোনয়ন পত্ৰ। ৰাজ্যজুৰি আৰম্ভ হ'ল পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ। ৰাজ্যৰ 27খন জিলাত আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ। 11 এপ্ৰিললৈকে প্ৰাৰ্থীয়ে দাখিল কৰিব পাৰিব মনোনয়ন পত্ৰ। আৰু এইবাৰ ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। 2 মে'ত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰু 7 মে'ত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ। আৰু 11 মে'ত ঘোষণা কৰা হ'ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। 17 এপ্ৰিল মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ। উল্লেখযোগ্য যে উজনি অসম আৰু বৰাক উপত্যকাত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব নামনি অসম আৰু মধ্য অসমত। পৰৱৰ্তী খবৰ, দেশৰ যুৱশক্তিৰ চাকৰি বিচাৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সমদল। নিবনুৱা যুৱক যুৱতীৰ সংস্থাপন বিচাৰি বিশাল পদযাত্ৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। বিহাৰত ৰাহুল গান্ধীয়ে ভাগ লোৱা সমদলত হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ। বিহাৰত ৰাহুল গান্ধীয়ে ভাগ লোৱা সমদলত হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ। বিহাৰত কানহায়া কুমাৰৰ নেতৃত্বত পলায়ন ৰোকো নকৰি দো যাত্ৰা। নিবনুৱা যুৱক যুৱতীৰ সংস্থাপন বিচাৰি এই বিশাল পদযাত্ৰা। আজি বিহাৰত উপস্থিত হৈ ৰাহুল গান্ধীৰ সমদলত অংশগ্ৰহণ আৰু ৰাহুল গান্ধী অহাৰ পিছতে শ শ যুৱকে অংশ লয় এই সমদলত। বিহাৰত ৰাহুল গান্ধীয়ে ভাগ লোৱা সমদলত হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ। শীঘ্ৰে দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাব পিএম কিষাণ সন্মান নিধিৰ 20 নম্বৰ কিস্তিৰ ধন। পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন কেতিয়া সোমাব কৃষকৰ একাউণ্টত আৰু এই হিতাধিকাৰী তালিকাত আপোনাৰ নাম আছেনে নাই আপুনি কেনেকৈ চাব, চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। আহি আছে দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ। শীঘ্ৰে কৃষকসকলৰ একাউণ্টত পোনে পোনে সোমাব চৰকাৰী ধন। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 20 নম্বৰ কিস্তিৰ ধন সোমাব কৃষকৰ একাউণ্টত। 24 ফেব্ৰুৱাৰীত কৃষকৰ একাউণ্টত সোমাইছিল 19 নম্বৰ কিস্তিৰ ধন। ডিবিটিৰ জৰিয়তে দেশৰ প্ৰায় 9 কোটি কৃষকৰ একাউণ্টত সোমাইছিল 19 নম্বৰ কিস্তিৰ ধন আৰু 19 নম্বৰ কিস্তিৰ পিছত এইবাৰ 20 নম্বৰ কিস্তিৰ বাবে অপেক্ষাৰত দেশৰ কোটি কোটি পিএম কিষাণৰ হিতাধিকাৰী। আৰু এই হিতাধিকাৰী তালিকাত আপোনাৰ নাম আছেনে নাই আপুনি কেনেকৈ চাব, pmkishan.gov.in এই অফিচিয়েল ৱেবছাইটত আপুনি তথ্য লাভ কৰিব আপোনাৰ নাম আছেনে নাই। আৰু জুন মাহতে হিতাধিকাৰীয়ে লাভ কৰিব পিএম কিষাণ সন্মান নিধিৰ 20 নম্বৰ কিস্তিৰ ধন। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। এইবাৰ ইজৰাইলৰ ওপৰত ধাৰাসাৰ ৰকেট নিক্ষেপ হামাছৰ। বিফল হ'ল ইজৰাইলৰ এয়াৰ ডিফেন্স ছিষ্টেম আৰু হামাছৰ ৰকেট নিক্ষেপত মৃত্যু হৈছে কেইবাজনো লোকৰ। ইজৰাইলৰ ওপৰত এইবাৰ হামাছৰ ভয়ংকৰ আক্ৰমণ। দক্ষিণ ইজৰাইলৰ ধাৰাসাৰ ৰকেট নিক্ষেপ হামাছৰ। বিফল হ'ল ইজৰাইলৰ এয়াৰ ডিফেন্স ছিষ্টেম। আস্কেলন চহৰত 30টাকৈ ৰকেট নিক্ষেপ হামাছৰ। আইৰণ ডমে ৰুধিব পৰা নাই হামাছৰ আক্ৰমণ আৰু হামাছৰ আক্ৰমণত মৃত্যু হৈছে কেইবাজনো লোকৰ। পৰৱৰ্তী খবৰ, ৱাকফ আইনৰ বিৰুদ্ধে গুৱাহাটীত হাজাৰ হাজাৰ মুছলমানৰ প্ৰতিবাদ। ৱাকফ আইন বাতিল নকৰিলে ইয়াৰ ফল ভুগিব লাগিব বিজেপিয়ে। ৱাকফ আইন প্ৰত্যাহাৰ নকৰিলে ৰাজপথৰ আন্দোলনৰ লগে লগে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব অসমৰ মুছলমানসকল। এই হুংকাৰ প্ৰতিবাদী মুছলমানৰ। ৱাকফ আইনৰ বিৰুদ্ধে এইবাৰ গৰজিছে সকলো মুছলমান
ৰাজপথৰ আন্দোলনৰ লগে লগে আইনী যুঁজ চলাব মুছলমানসকলে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাৰ সৈতে এই সন্দৰ্ভত আলোচনা মুছলমানসকলৰ। আৰু শীঘ্ৰে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিম, এই মন্তব্য প্ৰতিবাদী মুছলমানৰ। এই আইন বাতিল হ'বই লাগিব, এইটো আমাৰ জাতীয় দায়িত্ব আৰু এই জাতীয় দায়িত্ব আমি পালন কৰিবই লাগিব। এই চৰকাৰে বুজি নাপায় গণতন্ত্ৰৰ প্ৰতিবাদৰ ভাষা। বিজেপি চৰকাৰে অহংকাৰ এৰক, মুছলমানৰ ওপৰত কৰা অন্যায় বন্ধ কৰক। আপোনালোকৰ দৰে অহংকাৰ হিটলাৰৰো আছিল। কংগ্ৰেছ চৰকাৰেও একেই অহংকাৰ কৰি আহিছিল। সেই কংগ্ৰেছৰ ঠাই আজি ক'ত সকলোৱে জানে। সংখ্যালঘুৰ ওপৰত অন্যায় কৰা চৰকাৰ কেতিয়াও গণতান্ত্ৰিক চৰকাৰ নহয়। সংখ্যালঘুৰ ওপৰত এটাৰ পিছত আন এটা কলা আইন জাপি দিয়া হৈছে। এই আইনৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম, এই হুংকাৰ মুছলমানসকলৰ। আৰু প্ৰতিজন মুছলমানৰ উদ্দেশ্য একেই হ'ব লাগিব। একত্ৰিত হৈ আমি যুঁজ চলাব লাগে। নেমচুৰ সভাপতি গোলাম ৰাব্বানীৰ এই হুংকাৰ। পৰৱৰ্তী খবৰ, সাৱধান বিশ্বৰ মানৱ জাতি। ভূগৰ্ভৰ পানী উঠাই উঠাই হালি পৰিছে পৃথিৱী, বেকা হৈছে পৃথিৱীৰ অক্ষৰেখা। আৰু এতিয়া ডাঙৰ বিপদৰ আশংকা গৱেষকৰ। পৃথিৱীবাসীক পানীৰ যোগান ধৰি ধৰি বেকা হৈ পৰিছে পৃথিৱীৰ অক্ষৰেখা। মেৰু বা এক্সিছ বুলি কোৱা হয় এই অক্ষৰেখাক। এই অক্ষৰেখাক কেন্দ্ৰ কৰিয়েই ঘূৰে পৃথিৱী আৰু সেই অক্ষৰেখা এতিয়া বেকা হৈ পৰিছে। প্ৰায় 31.5 ইঞ্চি বেকা হৈছে পৃথিৱীৰ অক্ষৰেখা। ছল নেশ্যনেল ইউনিভাৰ্চিটিৰ গৱেষক কি উইয়ন চেউৰ নেতৃত্বাধীন বিজ্ঞানীসকলৰ দলে জনাইছে যে 1993 চনৰ পৰা আৰম্ভ কৰি 2010 চন পৰ্যন্ত পৃথিৱীৰ মেৰু তথা অক্ষৰেখাই পূৰ্বৱৰ্তী অৱস্থানৰ পৰা অন্ততঃ 80 চেণ্টিমিটাৰ বেকা হৈছে। ইয়াৰ কাৰণ হৈছে ভূগৰ্ভস্থ পানী নিষ্কাশনৰ পৰিমাণ বাঢ়িছে, যাৰ মূলত মানুহ, বিশেষকৈ ভাৰতীয়সকলে পানীৰ ব্যৱহাৰ হিচাপতকৈ বেছি কৰে। পানীৰ যোগান দি দি ইয়াৰ প্ৰভাৱ পৰিছে পৃথিৱীৰ কাঠামোগত গঠনত। গৱেষকে এই সন্দৰ্ভত জনাইছে যে মূলতঃ উত্তৰ আমেৰিকা আৰু উত্তৰ পশ্চিম ভাৰতৰ আদিবাসীসকলে যেনেকৈ যথেষ্টভাৱে একুইফাৰসহ যাৱতীয় ভূগৰ্ভস্থ কাঠামোৰ পৰা পানী নিষ্কাশন কৰিছে আৰু ইয়াৰ ফলত পৃথিৱীৰ জলস্তৰ কমি আহিছে। বিজ্ঞানীৰ হিচাপ অনুসৰি ইয়াৰ পৰিমাণ প্ৰতি বছৰে প্ৰায় 4.36 চেণ্টিমিটাৰকৈ কমিব ধৰিছে। গৱেষণাৰ এই ফলাফল প্ৰকাশিত হৈছে জিঅ'ফিজিকেল ৰিচাৰ্চ লেটাৰ্ছত। আৰু এই গৱেষণাত পোৱা তথ্যৰ পৰা জনা গৈছে যে 1993 চনৰ পৰা 2010 চন পৰ্যন্ত পৃথিৱীৰ আভ্যন্তৰৰ পৰা অন্ততঃ 2150 গিগাটন ভূগৰ্ভস্থ জল উঠাই লোৱা হৈছে। ইয়াৰ ফলত পৃথিৱীৰ অক্ষৰেখা বেকা হৈ পৰিছে। ইয়াৰ উপৰি ইয়াৰ প্ৰভাৱ পৰিছে সমুদ্ৰৰ জলস্তৰৰ উত্থানতো। ইয়াৰ সৈতে সলনি হৈছে পৃথিৱীৰ ভৰ বণ্টনতো। অভাৱত যাতে পৃথিৱীবাসীয়ে ভূগৰ্ভস্থ জল ব্যৱহাৰ কৰি নাথাকে সেই বিষয়ক লৈ সকীয়াই দিছে বিজ্ঞানী মহলে। পৰৱৰ্তী খবৰ, ৱাকফ সংশোধনী আইনক সমৰ্থন কৰা বিজেপি নেতাৰ ঘৰ এইবাৰ জ্বলাই দিলে প্ৰতিবাদকাৰী মুছলমানে। শ শ উত্তেজিত মুছলমানে কৰিলে এই কাণ্ড আৰু প্ৰাণৰ মমতাত আত্মগোপন কৰিলে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি আছকৰ আলীয়ে। এই ঘটনা সংঘটিত হৈছে চুবুৰীয়া ৰাজ্য মণিপুৰত। ৱাকফ সংশোধনী আইনক সমৰ্থন কৰাৰ বাবে বিজেপি নেতাৰ ঘৰত অগ্নিসংযোগ। শ শ উত্তেজিত সংখ্যালঘু লোকে জ্বলাই দিলে বিজেপি নেতাৰ বাসগৃহ। ৱাকফ সংশোধনী আইনক সমৰ্থন কৰি ভিডিঅ' আপলোড কৰাৰ বাবে এই ঘটনা সংঘটিত হৈছে। মণিপুৰৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি আছকৰ আলীৰ বাসগৃহত অগ্নিসংযোগ প্ৰতিবাদকাৰী মুছলমানৰ। গোষ্ঠীগত সংঘৰ্ষ নহয়, এইবাৰ ৱাকফ সংশোধনী আইনক লৈ উত্তপ্ত হৈ পৰিছে চুবুৰীয়া ৰাজ্য মণিপুৰ। আৰু মণিপুৰৰ থৌবাল জিলাৰ আছকৰ আলীৰ বাসগৃহত নিশা শ শ উত্তেজিত লোকৰ এই কাণ্ড বা ঘৰ জ্বলাই দিলে এইগৰাকী বিজেপি নেতাৰ। আৰু এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ মণিপুৰ ৰাজ্যতে সৃষ্টি হৈছে চাঞ্চল্যৰ। আৰু প্ৰাণৰ মমতাত মণিপুৰৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি আছকৰ আলীৰ আত্মগোপন।